ৰাজ্যত 24 ঘণ্টা 10টাৰো অধিক ধৰ্ষণৰ ঘটনা ধিংকাণ্ডৰ দুই অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ আৰু ডিব্ৰুগড়ৰ পৰিৱেশ আপোনালোকক এই মুহূৰ্তত দেখিবলৈ লৈছো হিন্দু ক্ৰান্তি দল অসমৰ উদ্যোগৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড়ত আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে অসমীয়া জাতীয় সত্তাক কুঠাৰাঘাত কৰা বাংলাদেশী মিয়াৰ ফাঁসিৰ দাবী উত্থাপন কৰিছে এই ধৰণৰ কিছু দাবী তেওঁলোকে উত্থাপন কৰিছে যি বেনাৰ তেওঁলোকে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সেই বেনাৰ তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে কথা কিশোৰীক ধৰ্ষণ কৰা যি ঘটনা সেই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছে হিন্দু ক্ৰান্তি দলে দাবী জেলত পঢ়ি লাভ নাই বাংলাদেশী মিয়া চিধা চিধি এনকাউন্টাৰ কৰিব লাগে এটাই দাবী আৰু প্ৰতিবাদ কৰি ভাগ লাগিছে যদি চৰকাৰে এনকাউন্টাৰ কৰাব নোৱাৰে ফাঁসি দিব নোৱাৰে তে ৰাজ্যৰ হাতত গোটাই দিব লাগে আমি তাৰ ব্যৱস্থা কৰিম কিমান প্ৰতিবাদ কৰিব আমাৰ হাজাৰ হাজাৰ ডিব্ৰুগড় পালৈ ধুবুৰীলৈকে আমাৰ হাজাৰ হাজাৰ মাক আমাৰ ভণ্টিক দিনে ৰাতি ধ্বংস কৰিছে বাংলাদেশী মিয়া আৰু এতিয়া আমাৰ অসমীয়া আমাৰ জাগিব হ'ল আৰু এতিয়া নাজাগে তো মাছৰ বজাৰ চব্জি বজাৰ গোটেই ধ্বংস হৈ গ'ল আৰু আমাৰ ভাগা সংস্কৃতি ওৰাম আৰু মই বৰ বেছি নকওঁ এইটো কি বিজেপি কি কংগ্ৰেছ কি মানতা চব একেটাই যেহেতু দেশত মহিলাক পূজা কৰা হয় ভাৰতত পূজা কৰা হয় এইটো দেশতে মহিলাক 35 টকা